নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় যে জেনজিৰ মাজত আগত যি জনপ্ৰিয়তা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছিলে, সেই বস্তুটো কিন্তু মোটামুটি প্ৰায় নাইকিয়া হৈ গ'ল যোৱা জেনজি মুভমেণ্টত। আৰু এতিয়া বিজেপিৰ হাইকমাণ্ডৰ যোনটো ৰণনীতি, এইটো হ'ল যে তেওঁলোকে 2029 আগে আগে নৰেন্দ্ৰ মোদীৰ ইমেজ আকৌ ঘূৰাই অনাৰ কাৰণে জেনজিৰ মাজত তেওঁলোকে কাম কৰিব, ঘূৰাই অনাৰ কাৰণে। তাৰ কাৰণে ছ'চিয়েল মিডিয়া, বিভিন্ন নেৰেটিভছ এইবিলাক লৈ কাম কৰি আছে। তো মই মোৰ কাণলৈ এটা বস্তু আহিলে, কাৰণ যিহেতু অল ইণ্ডিয়া লেভেলত বিভিন্ন মানুহবিলাকৰ লগত যে মোৰ লিংক আছে, তেওঁলোক খালি এটা ক'বই খুজিছে যে যোৱা 12 বছৰে মোদীৰ যি ইমেজ আছিলে সেইটো মোটামুটি নাইকিয়া কৰি দিলে জেনজি আন্দোলনে। আৰু তেওঁলোকে এতিয়া 1000 কোটি টকা খৰচ কৰিবলৈ ওলাইছে সেই ইমেজটো ঘূৰাই পোৱাৰ কাৰণে। কিন্তু অসমৰ মানুহবিলাকৰ কি হ'ল, তেওঁলোকে ক'ব বিচাৰিছে অখিল গগৈ কোন খেত কা মুলি হে, কোন খেত কা মুলি হে। এইটোক লৈ যে এতিয়াও যে পগলা হৈছে, তাৰ ভণ্ডামীবিলাক ধৰিব পৰা নাই নেকি এতিয়াও? আৰু কিমান দিন সময় লাগিব? গতিকে খুব ডাঙৰ ভিডিঅ' নহয়, চুটি ভিডিঅ', শেষলৈকে প্লিজ শুনিব। লাইক, কমেণ্ট, শ্বেয়াৰৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব। শিৱসাগৰৰ ঘটনালৈ মই একো ক'বলৈ নাই, এইটো অলৰেডি ছ'চিয়েল মিডিয়াত এভেইলেবল। কিন্তু আৰু বৰদাস্ত হোৱা নাই এটা লাষ্ট তাৰ যি কথা, এই কথাটো হ'লগৈ যে অখিলে কৈ আছে যে ময়ূৰ পৰাগয় নাজিৰাৰ যিজন বিধায়ক, তেওঁ অখিলক মাৰি নাথুৰাম গডছে হ'ব বিচাৰিছে। আচৰিত কাৰবাৰ। তাৰমানে তেওঁ গান্ধী হয়, তেওঁ গান্ধী না গৰ্ধৱ, এইটো এটা মানুহৰ মাজত ডিবেট আহি গৈছে। এই চব কি ধেমালি হৈ আছে? ধেমালিনো কি হৈ আছে? এই চব বস্তুটো এটা লেগামটো চেৰাই গৈছেতো। আৰু তেওঁ সেইটোও কৈছে, তেওঁৰ আচল কথাটো ওলাই গৈছে। তেওঁৰ ষ্ট্ৰেটেজিটো হ'ল যে সদায় তেওঁ জিলিকি থাকিব লাগে। আৰু তেওঁ কৈছে যে অকল শিৱসাগৰ ডি চি অফিচ নহয়, অসমৰ বিভিন্ন জিলাত যদি ডি চি অফিচৰ কাৰ্যালয়ত মোৰ এগেইনষ্টত বিক্ষোভ মই খুচি হওঁ, সেইটোতো তেওঁ বিচাৰি আছে ন, সেইটো বিচাৰি আছে। গতিকে এই ট্ৰেপত যাব নালাগে। আৰু ডি চি অফিচৰ কৰ্মচাৰীবোৰ পক্ষৰ বা বিপক্ষত নহয়। আপোনালোকৰ বহুতৰ ধাৰণা নাই। যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা ডি চি অফিচৰ কাৰ্যালয়ত কাম কৰে নহয়, খবৰটো ল'বচোন। বেলেগ যিবিলাক চৰকাৰী বিভাগ আছে, বেলেগ চৰকাৰী বিভাগত কিন্তু আমাৰ ডি চিৰ যে কাৰ্যালয়ত যে আমাৰ এমপ্লয়ীখিনি আছে, তেওঁলোকৰ অৱস্থাটো সুকীয়া। তেওঁলোকে তেনেকৈ কোনো অভাৰ টাইম নাপায়, কিন্তু একাউণ্টেবিলিটি বহুত বেছি আৰু বহুত বেছি কাম কৰিব লগা হয়, বহুত বেছি কাম। আৰু যদি মোৰ কথাটো আপোনালোকে বিশ্বাস নকৰে, সেইটো ক্ৰছ চেক কৰিব যে কিমান প্ৰেছাৰত থাকে। প্ৰেছাৰ এনেকুৱা, কেতিয়াবা নিজৰ মাইকীৰ লগত ডিভৰ্চ হৈ যায়, এনেকুৱা এটা অৱস্থা। উশাহ ল'বলৈ তেওঁলোকৰ সময় নাই। এতিয়া অখিলে যোনটো কৰিলে, সেইটো নকৰাটো কিন্তু কামটো আৰামত কৰিব পাৰিলে হয়। কাৰণ চাওক, কোনোবা একজনে মোক ক'লে, কাৰণ মইতো ফিল্ড ৰিপৰ্ট লওঁ, এনেই ওপৰৰ পৰা কোনো কথা নাপাতোঁ। আৰু এটা বস্তু আপোনালোকে কেতিয়া মোক বেয়া নাপাব, মই কিন্তু স্ৰোতৰ লগত চলা মানুহ নহয়। স্ৰোতৰ বিৰুদ্ধে আমাৰ সদায় চেষ্টা থাকে যে নতুন কিবা এটা মেছেজ আপোনালোকক দিবলৈ, বুজাবলৈ চেষ্টা কৰি থাকোঁ। তো গতিকে আমাৰ কথাখিনি বুজিবলৈ অলপ চেষ্টা কৰক যে এই যে কাৰবাৰটো হৈ আছে, এইটোতো জানি শুনি কৰা হৈছে। আৰু তেওঁ কৈছে যে কাৰণ এইটো প্ৰথম কথাটো কোনে আনিছিলে, এইটো হেৰি নহয়, কিন্তু আমাৰ অখিল গগৈ নহয়, তাৰ দমেই নাইকিয়া। এনে ফটো আমি কৰি আছে পাৰ্লামেণ্টত মজিয়াত। কাৰণ আজিকালি আপোনালোকে জানে যে পাৰ্লামেণ্ট প্ৰচিডিংছত কি হয়, অপজিশ্যনৰ কথাবিলাক প্ৰায় ডিলিট কৰি দিয়া, ৰেকৰ্ডেড নহয়। য'ত গৌৰৱ গগৈ কৈছে ইছৰই 6-7 ঘণ্টা আগতে জাননী দিছিলে, কিন্তু এইটো চৰকাৰে প্ৰপাৰ ষ্টেপ লোৱা নাই। লোৱা হ'লে এইটো নহ'লে হয়, কিন্তু এইটো পাৰ্লামেণ্ট প্ৰচিডিংছৰ পৰা সেইটো কিন্তু বাদ দিয়া হোৱা নাই, এইটো ফেক্ট। এতিয়া অখিলে কৈ আছে যে না, এই কথাটোতো আমি নাজানো, এই কথাটো অকল আমাৰ যিজন গাৰ্জিয়ান মিনিষ্টাৰ আছে, বিমল বৰা জানে আৰু ডি চিয়ে জানে, সেইটো ছ'চিয়েল মিডিয়াত দিব লাগিছিল। তো যদি তেনেকুৱাই হয়, এইটোতো এটা ক্ৰিমিনেল অফেন্স। তেওঁলোকে যি ক্ৰিমিনেল অফেন্স কৰিছে, তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে ক্ৰিমিনেল অফেন্সৰ এগেইনষ্টত। আপোনালোকে হেৰি কৰক, আপুনি কেছ দিয়ক। কেছ কেলৈ নিদিয়ে?
আপুনি চাব ৰাহুল গান্ধী কেনেকৈ চিটুৱেশ্যনটো ডিল কৰি আছে। এই যে আপোনাৰ জেনজিৰ মুভমেণ্টৰ সময়ত যি মানে পেলট গান নে কিবা আছিলে সেইবিলাক মানে সেইবিলাক ইউজ কৰিলে, তাৰ এগেইনষ্টত অমিত শ্বাহৰ নিচিনা ইমান দাপত থকা মানুহক পাৰ্লামেণ্টত সি সোমাবই সাহস কৰা নাই। এটাৰ পিছত এটা কাম কৰি আছে। পাৰ্লামেণ্টাৰী ডেম'ক্ৰেচি কি মানে আপুনি আপোনাৰ হাতত অপশ্যন আছে, আপুনি বেলেগ ধৰণৰ কিন্তু চৰকাৰক বাধ্য কৰাব পাৰে। এতিয়া তেওঁ শেহতীয়াকৈ যে বাধ্য কৰালে চৰকাৰক FIR ল'বলৈ বাধ্য কৰিলে, আৰু কিন্তু এইটো আমাৰ ৰাহুল গান্ধী ছাকচেছ কৰি দেখাই নাই। তো গতিকে এই টেকনিকবিলাক ল'ব লাগিব। নিজক মানে সৰ্বজ্ঞানী বুলি ভাবি থকাটো ঠিক নহয়। আৰু তাত গৈ তেওঁ আৰামত কামবিলাক কৰিব। আৰু তেওঁ যে 10 লাখৰ কথাটো কৈ আছে, 10 লাখ কেলে তেওঁ আচলতে ডিমাণ্ড কৰিব লাগিছিলে 15 লাখ। ইয়াত দুটা পাৰপাছ চাব হ'লে তাত কি হয়, ক্ষতিগ্ৰস্ত পৰিয়ালে 5 লাখ টকা আৰু বেছি পালে হয়, প্লাছ মোদীৰ যোনটো অৰিজিনেল কমিটমেণ্ট আছিলে প্ৰতিজনৰ খাতাত 15 লাখ টকা, সেইটো হৈ গ'ল হয়। দুটা কাম আপোনাৰ হৈ গ'লে হয়, কিন্তু আপুনি সেইটো কৰা নাই। আপুনি বেলেগভাৱে এইটো কৰি আছে। আৰু DCৰ হ'লগৈ এইটো এডমিনিষ্ট্ৰেটিভ ফেইলৰ, মানে চিটুৱেশ্যনটোক আণ্ডাৰ এষ্টিমেট কৰিছে। কাৰণ মই অখিল গগৈক যিমানটো জানো, যিমানটো চিনি পাওঁ, মই অহা দিনত যদি বিচাৰে আৰু এক্সপ'জ কৰি থাকিম মানুহটোক, মানে তেওঁক আণ্ডাৰ এষ্টিমেট কৰিবই নালাগে। আৰু মই অখিলৰ এগেইনষ্টত কেলৈ কওঁ যে সি যে মহা দৰ্পক হয়, মই সেইটোও প্ৰমাণ কৰিব পাৰিম। কাৰণ মোৰ নিজৰ লগত ঘটনা হৈছে, মোৰ ব্যক্তিগত নহয়, এইটো ৰাজহুৱা স্বাৰ্থৰ কাৰণে কাম কৰাৰ কাৰণে এইটো কাৰবাৰটো হৈছে। মোৰ লগত কোনোবাই কিবা কৰিলে সেইটোক লৈ মই পৰৱাহ নকৰোঁ। সেইটো মই পৰৱৰ্তী সময়ত বিচাৰিম, তাত নিৰ্ভৰ কৰিব যে আপোনালোকে তেনেকুৱা এপিছ'ড বিচাৰে নে নাই। কাৰণ এই যে অখিলৰ সপক্ষ, তাৰপিছত আৰু এটা পটককৈ এটা উলিয়াই দিলে যে আগত হিমন্ত বিশ্ব শৰ্মাও মানে DCক অপদস্থ কৰিছিলে। হয়, ঠিকেই আছে, যোনটো বেয়া সেইটো বেয়া, কিন্তু সেই বেয়া কামটোক তুমি আকৌ বেয়া কাম কৰিতো তুমি জাষ্টিফাইড কৰিব নোৱাৰিবা। আৰু যদি তেনেকুৱাই হৈছে, ৰঞ্জন চৌধুৰীয়ে কৈছিলে যে এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভুল কৰিছে, এইটো ঠিক নহয়, কথাবিলাক এইটো অপমান কৰা হৈছে। কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে তেতিয়া অখিল গগৈকে ধৰি যিসকলে আজিৰ দিনটোত ছ'চিয়েল মিডিয়াত খুব মাৰি আছে, হিমন্ত বিশ্ব শৰ্মাও কৰিছিলে, তেতিয়া একো মাত মতা নাই কেলে? কোনো ৰেকৰ্ড আছে, কোনো পোষ্ট আছে ছ'চিয়েল মিডিয়াত, ডেট কিবা দিব পাৰিব তেওঁলোকে? মই চেলেঞ্জ কৰিছোঁ তেওঁলোকে দিব নোৱাৰিব। DCৰ মানে এডমিনিষ্ট্ৰেটিভ ফেইলৰটো হ'ল খুব ষ্ট্ৰিক্টলি চিটুৱেশ্যনটোক ডিল কৰিব লাগিছিলে। এই যে যধে মধে যে সোমাই গ'ল কেমেৰা লৈ, সেইটোতো হ'ব নোৱাৰে। এইটো কোনো পধ্যেই এলাও হ'ব নোৱাৰে। এতিয়া তেওঁলোকে ওলাইছে যে তাৰ দুটা মানে ওচৰা ওচৰি জিলাত DCৰ পৰিয়ালো কাম কৰে, সেইটো তেওঁলোকে চিণ্ডিকেট চলাই আছে। আৰে ভাই, অতদিন কেলে মনে মনে আছিলি? কেলে মনে মনে আছিল? এই কথা বতৰাবিলাকতো আৰু আগতো ক'ব পাৰিলে হয়। তো গতিকে এই ধৰণে, কাৰণ শিৱসাগৰ এনেকুৱা এটা জেগা, এনেকুৱা এটা সমষ্টি যিটো তাৰ ঐতিহাসিক এটা বেকগ্ৰাউণ্ড আছে, আৰু মানে সাংস্কৃতিক ফালৰ পৰা বহুত উন্নত। অসমৰ যিকেইটা উন্নত চহৰ আছে সাংস্কৃতিক দিশৰ পৰা, তাৰ এটা অন্যতম হ'ল। ঐতিহাসিকটো আছেই, সাংস্কৃতিক দিশৰ পৰা তাৰ মানুহ, মানে মোৰ এতিয়া সন্দেহ হৈছে যে সঁচাকৈ তাৰ ভোটাৰবিলাকে এই ছ'চিয়েল মিডিয়াতে কাৰবাৰবিলাক কৰি আছে নাই। এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতটো কৈছে যে তুমি তাত সাঁতুৰি আছিলা কেলে? সাঁতুৰিবলৈ কি মানে কাক বচালা? কৈছে নাই, মই সাঁতোৰা নাই নহয়, মোক ঢাকাও দিছে। সেইটো উত্তৰ দিব পাৰিব? কোনো একজনে মোক ক'লে না, মানুহজন বৰ অভদ্ৰ আৰু খুব উগ্ৰ। মই ক'ব খুজিছোঁ তেওঁ অভদ্ৰ নহয়, তেওঁ উগ্ৰ নহয়, তেওঁ চিয়ানা পাগল, চিয়ানা মাল হয়, মাল বুলিহে ক'ব লাগিব। যেতিয়া পীযুষ হাজৰিকাৰ লগত অৰ্কিড পাৰ্কত তেওঁ একেলগতে মানে লাঞ্চ কৰি আছে, তেতিয়াতো তেওঁ অভদ্ৰ মানুহ। যেতিয়া তেওঁ পীযুষ হাজৰিকা বাকীকেইটাৰ লগত, আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতো যেতিয়া বোকাত পানীত যেতিয়া খোজকাঢ়ি আছে, তেতিয়াতো তেওঁ ভদ্ৰ মানুহ। কাৰণ আপোনাৰ কেৰেক্টাৰটো এটাই হ'ব, হয় ভদ্ৰ, নহ'লে আপুনি অভদ্ৰ। সময়ে সময়ে আপুনি অভদ্ৰ। আৰু এই যে নেৰেটিভটো ওলাই দিয়ে ন, যে অনা অসমীয়া, কিহৰ ঘণ্টা অনা অসমীয়াৰ কথা পাতি আছে। আমাৰ যে দিল্লীৰ পৰা লিডাৰবিলাক আহি যি বকি আছে, যি খুচি প্ৰতিশ্ৰুতি দি আছে যে 5 বছৰত আমি বানপানী নাইকিয়া কৰি দিম, ক'ত? এওঁলোকেতো অনা অসমীয়া ক'ত? একোতো নকয়, নতমস্তক হৈ আছে। তেনেকৈ হ'ব নোৱাৰে। খালি এটাই ৰিকুৱেষ্ট, কাৰণ মই নিজেও ব্যক্তিগতভাৱে ভাবোঁ যে ভক্ত হওক, কিন্তু অন্ধভক্ত নহ'ব। অন্ধভক্ত কি হয়,
মানে জাৰ্মানীক যেনেকৈ ডুবালে নহয়, আমাৰ ইণ্ডিয়াক ডুবাব, অসমকো ডুবাব। এই অসমীয়া অনাঅসমীয়া এই চব বন্ধ। আৰু তেওঁ এই কামবিলাক নাজানে, তেওঁ সদায় জিলিকি থাকিব বিচাৰে। আৰু মই লাষ্টত এইটোকে ক'ব খুজিছোঁ যে DC কাৰ্যালয়ত এনেকুৱা ঘটনাও আছে, তেওঁৰ অভদ্ৰতামিৰ কাৰণে একজন কৰ্মচাৰী কি কৰিছিলে জানে, ইমান অপমানিত হৈছিলে, নিজৰ গালত নিজে চৰ মাৰিছে। কি শুনি আছোঁ, লাষ্টত সেই মানুহজনৰ কিন্তু অকাল মৃত্যু হৈছে। এই ধৰণে হিউমিলেট কৰি থাকে মানুহবিলাকক, সেইটোতো তেওঁ কৰিব নাপায় নহয়। মোৰ কথাটো হ'ল যে আপুনি ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব নোৱাৰিব। যিকোনো এটা লাইনত আপুনি একশ্যন কৰক, মোৰ ক'বলৈ একো নাই। মোদী ভাল বেয়া পিছৰ কথা, হিমন্ত বিশ্ব ভাল বেয়া পিছৰ, কিন্তু তেওঁলোকে এটা লাইনত গৈ আছে। আপুনি এটা লাইনত যাওক, এবাৰ সেইটো পাল্টি মাৰি আছে, এইবিলাক কৰাৰ নহ'ব। সেইটো কাৰণেতো আপোনাক বিধায়ক বনোৱা হয় নহয়। তো আপুনি কি গেণ্ডাটো কৰি আছিলে এই যে অতদিন আপুনি কি কৰিছে? আৰু হয়, এইটোতো সঁচা কথা, তেওঁকে আজি কোপতি ৱেলকাম কৰিছেনে? পীযুষ হাজাৰিকা যে দাবী কৰিছে, তেওঁৰ যিমান যে ডনেশ্যন ক'ৰ পৰা আহি আছে, সেইটো তেওঁ শ্বেতপত্ৰ দাখিল কৰাৰ কাৰণে, হয়, তেওঁক ক'বলৈ সাহস আছেনে? হয়, মই শ্বেতপত্ৰ দাখিল কৰিবলৈ সাজু আছোঁ। গতিকে কোনোবাই যদি চেলেঞ্জ কৰিছে, চেলেঞ্জটোক একচেপ্ট কৰিব লাগে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। প্লিজ ভিডিঅ'ক শ্বেয়াৰ কৰা, লাইক কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।